हेलो फ्रेंड्स কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৰে ভাল আজি আকৌ মই নতুন এটা ৰেচিপি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ খুব কম সময়তে আৰু সহজতে বনাব পৰা এটা ৰেচিপি এয়া নাৰিকলখিনিৰ বাকলি যি খোলা অংশ তাৰ অংশ গুচাই মই এয়া মিক্সিত নাৰিকলখিনি টুকুৰা টুকুৰকৈ কাটি এইখিনি পেষ্ট কৰি ল'ম আৰু মোৰ পিঠাগুড়ি পিচি থোৱাই আছে আৰু নাৰিকলৰ লগত মিক্সিতে মই এইখিনি পেষ্ট কৰি দিম এতিয়া সৰু সৰুকৈ মই নাৰিকলখিনি কাটি দিছোঁ দেখিছেনে এয়া এনেদৰে সৰু সৰুকৈ কাটি দিলে মানে মিক্সিটো বেছি কষ্ট নাপায় আৰু সৰু সৰুকৈ কুটি এইখিনি মই পেষ্ট কৰি ৰেডি হৈ গ'ল দেখিছেনে ইয়াত মই পিঠাগুড়ি এড কৰি দিম এয়া যিমান দিয়ে আৰু ইচ্ছা অনুযায়ী মই 2 হেতা আৰু 1 হেতা 3 হেতা দি দিম 3 হেতাতে ভালেমানখিনি পিঠা হৈ যাব আপোনাৰ ধোচা টাইপ বুলিও ক'ব পাৰি এইটো খাবলৈ বিৰাটেই টেষ্টি হয় আৰু সহজতে বনাব পাৰি এয়া দেখিছেনে মোৰ ৰেডি হৈ গ'ল ইয়াত মই ক'লা জিৰা কেইটামান এড কৰি দিম আৰু ইয়াত মই ক'লা নিমখটো দিম হজম হ'বৰ বাবে এয়া ক'লা জিৰা দি দিছোঁ এয়া দেখিছেনে ইয়াত দি দিছোঁ আৰু ইয়াতে মই ক'লা নিমখ এড কৰি দিম ইয়াতে ক'লা নিমখৰ পেকেট ইয়াত ক'লা নিমখ অলপ দি দিম আৰু ক'লা নিমখটো খালে আমাৰ যিহেতু হজম শক্তি আৰু ডাইজেষ্ট হয় গতিকে এয়া পেষ্ট কৰি দিলোঁ মিক্সিত মিহলাই আৰু এয়া বেটাৰটো ৰেডি হৈ গ'ল এয়া বল এটাত মই এইখিনি ঢালি লৈছোঁ ঢালি লৈ এতিয়া পেনখন পাতি মই এইখিনি বনাই যাম দেখিছেনে এয়া মই পেনখনত দি দিলোঁ এনেদৰে আপোনালোকে বনাই যাব খুব কম সময়তে আৰু সহজতে বনাই ৰেডি হৈ যায় পেনখনত দি দিলেই হৈ যায় কেইবাখনো মই এনেদৰে বনাই ল'লোঁ এনেদৰে দি গ'লেই হ'ল দি লুটিয়াই দিলেই হৈ যায় গেছৰ স্কিমটো কম কৰি অলপ সময় ৰাখিব লাগে আৰু আনফালে মই চাটনিৰ বাবে সৰিয়হ নাৰিকল আৰু জলকীয়া নহৰু দি পেলাই আৰু ইয়াত ক'লা নিমখ এড কৰি এয়া মোৰ চাটনিৰ ৰেচিপি ৰেডি ধোচাৰ লগত খাবৰ বাবে এয়া মোৰ এয়া ৰেডি হৈ গ'ল দেখিছেনে একেবাৰে সফ্ট হৈছে এয়া একেবাৰে সফ্ট হৈছে আৰু বিৰাটেই টেষ্টি খাবলৈ আজিলৈ আহিছোঁ বাই বাই অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে বাই